নমস্কাৰ, মোৰ নাম দেৱাঞ্জন মেধি। বিগত লাষ্ট 15 বছৰৰ পৰা মই এনাৰ্জি মেডিচিন ফিলিং কৰোঁ। আমি ইয়াতে এনাৰ্জি মানে ঊৰ্জা বুলি কয়, ঊৰ্জাৰ পদ্ধতিৰে শাৰীৰিক হওক, মানসিক হওক বা আপোনাৰ ফাইনেন্সিয়েল যিটো বস্তু আৰ্থিক কিবা যদি অসুবিধা আছে বা সম্পৰ্ক ৰিলেশ্যনশ্বিপ ৰিলেটেড হাজবেণ্ড ৱাইফ, ল'ৰা ছোৱালী, ককাই ভায়েকৰ মাজত ৰিলেশ্যনশ্বিপ ইছ্যুজ বা যিকোনো পেৰানৰ্মেল এক্টিভিটিজৰ পৰা যিখিনি মানুহ আক্ৰান্ত হৈ তেখেতসকলক যথেষ্ট আমি উপকৃত কৰিব পাৰিছোঁ। চ' মই আজি এই এনাৰ্জিটো কি, হোৱাট ইজ দিছ এনাৰ্জি, কি পদ্ধতি আমি ব্যৱহাৰ কৰোঁ তাৰে বিষয়ে অলপমান সংক্ষেপত আপোনালোকৰ কথা পাতিব খুজিছোঁ। পদ্ধতিটো আমি যথেষ্ট ব্যৱহাৰ কৰোঁ। প্ৰথম হৈছে আপোনাৰ প্ৰাণীখিনি, ছেকেণ্ড বাট নট দ্য লিষ্ট আমি মন্ত্ৰা ইউজ কৰোঁ, আমি ক্লিনিকেল হিপনচিছ ইউজ কৰোঁ, আমি কিছুমান ক্ষেত্ৰত এক্সেছ দি আকাশিক ৰেকৰ্ড, এইটোৰ বিষয়ে আমি আকৌ বিস্তাৰত এটা বেলেগ ভিডিঅ' আপোনালোকক কৰিম। কিন্তু আজি মই আপোনালোকক ক'ব খুজিছোঁ মন্ত্ৰা মেগনেটিজমৰ বিষয়ে। মন্ত্ৰা মেগনেটিজমটো আমাৰ ইয়ালৈ আহিছে from জাভা। আজিৰ দিনত ইণ্ডোনেছিয়া বুলি কোৱা হয় আৰু এই পদ্ধতিটো জাভাৰ প্ৰচলিত আছিল। বহুত এনচিয়েণ্ট পুৰণা পদ্ধতি হয় আৰু এই পদ্ধতিটোদি আমি কিছুমান মন্ত্ৰ ব্যৱহাৰ কৰোঁ আমাৰ ক্ৰিয়াবিলাক কমপ্লিট কৰিবৰ কাৰণে। এই ক্ৰিয়াটো স্বাস্থ্যৰ কাৰণেও হ'ব পাৰে বা ৰিলেশ্যনশ্বিপৰ কাৰণেও হ'ব পাৰে বা ফাইনেন্সিয়েল হিলিঙৰ কাৰণেও হ'ব পাৰে বা পেৰানৰ্মেল এক্টিভিটি হেণ্ডেল কৰিবৰ কাৰণেও হ'ব পাৰে। এইখিনিতে আপোনালোকক জনাবলৈ মই সুখী হৈছোঁ যে ভাৰতত আজিলৈকে 20জন গ্ৰেণ্ড মাষ্টাৰ জাপানীজ মন্ত্ৰা মেগনেটিজমৰ আছে আৰু তাৰে ভিতৰত অসমত মই প্ৰথম গ্ৰেণ্ড মাষ্টাৰ ইন জাপানীজ মন্ত্ৰা। ইয়াৰ কাৰণে মই ভগৱন্ত আৰু মোৰ গুৰু আকাশ পাটেল তেখেতসকলক কৃতজ্ঞ। আমি এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকলৈ আমি যিসকল বিভিন্ন মডেলিটিজ ব্যৱহাৰ কৰোঁ, যেনে মন্ত্ৰা মেগনেটিজম হওক বা প্ৰাণী হিলিঙে হওক বা ৰেখীয়ে হওক বা আকাশিক ৰেকৰ্ড ৰিডিঙে হওক, ইয়াৰ বিষয়ে আপোনালোকৰ লগত বিস্তাৰত কথা পাতিম। প্ৰত্যেক মডেলিটিৰ বিষয়ে একোটা আমি এনেকুৱা ভিডিঅ' বনাম, যিটো ভিডিঅ'ত সেই পাৰ্টিকুলাৰ মডেলিটিটোৰ বিষয়ে আমি আপোনালোকৰ আগত তাৰ প্ৰচেছ, তাৰ ৰিজাল্টছ, তাৰ পদ্ধতিটো কেনেকুৱা তাৰ বিষয়ে আপোনাক ব্যাখ্যা কৰিম। এই পদ্ধতি জাপানীজ মন্ত্ৰা মেগনেটিজমৰ বিষয়ে আপুনি যদি কিবা জানিব খুজিছে আমাক ডাইৰেক্ট মেছেজ কৰক বা কমেণ্টত লিখক, আমি নিশ্চয় আপোনালোকে ৰিপ্লাই কৰিম। ধন্যবাদ।